2025 চনৰ আজি 1 জানুৱাৰী আপোনালোকক সকলোকে হেপী নিউ ইয়েৰ নতুন বছৰ হিয়াবৰা শুভেচ্ছা জনাইছোঁ ইংৰাজী নৱবৰ্ষ আৰু আচলতে ভিডিঅ'টো মই আজি 1 জানুৱাৰী দিনাখন বনাই আছোঁ আজি 1 জানুৱাৰী 1 তাৰিখ কিন্তু মই ভিডিঅ'টো কালিলৈ দিম 2 জানুৱাৰীত আচলতে মই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ আচলতে নিজৰ মা দেউতা সমান কেতিয়াও হ'ব নোৱাৰে আৰু আজি মই 1 জানুৱাৰীটো আজি মই বেলেগত ক'তো ওলাই নাযাওঁ আজি মই ঘৰতেই আজি 1 জানুৱাৰীটো পালন কৰিম আৰু ঘৰতেই ফূৰ্তি ফাৰ্তা কৰিম নিজৰ পৰিয়ালৰ লগত নিজৰ মা দেউতাৰ লগত নিজৰ ঘৰৰ পৰিয়ালৰ লগত বেলেগ দূৰ দূৰণিলৈ নাযাওঁ এইটো কাৰণে নাযাওঁ আজিকালি সমস্যাবোৰ গম পায় নহয় আজিকালি দিনকাল বৰ এটা ভাল নহয় আৰু লগতে মই নিজৰ মাতৃৰ পৰা আশীৰ্বাদ এটা ল'ব বিচাৰিছোঁ মাতাচি আশীৰ্বাদ কৰিবি যাতে বছৰটো ভালে খোলে যাব লাগে আৰু লগতে মানে কিছুমান সপোনবিলাক মানে ভাল হ'ব লাগে আৰু এটা কথা ক'ব বিচাৰিছোঁ দেই মাতাচি মানে এই 2024 চনটোত ধৰক যদি কিবা নকৰিবলগীয়া কিবা এটা কৰি পাইছোঁ যদি বা ধৰক যদি কিবা অনিয়াচনে কৰি পাইছোঁ যদি একদম মাফ কৰি দিবি আৰু দেই তই সেইবোৰ ইমান মনতে দুখ লাগিবিচোন হেৰি মাক পুতেকৰ কিবা এটা আছে আৰু ময়ো তোক কিবা এটা ক'লোঁ যেনিবা তোকো তয়ো মোক কিবা এটা ক'লি হয় নাই এইটো আছে তই এইটো দুখাৰক নধৰিবা মই আশীৰ্বাদ কৰিছোঁ দেই এই বছৰটোৰ এই 24 চনটোৰ সামৰি এটা 25 চন সোমালে হয় নাই 2025 চনে এই দিনকেইটা তোৰ ভালে ভালে যাওক আৰু দেই সেইটোকে মই চিন্তা কৰিছোঁ আৰু মই এইটোকে চিন্তা কৰিছোঁ এই মোৰ ল'ৰাটোৰ বয়সৰ সকলোৱে পিতৃ মাতৃক সেৱা এটা লওকচোন সেৱা এটা ল'লে কিন্তু বহুত ভাল বহুত আশীৰ্বাদ পাব আৰু যি নেকি পিতৃ মাতৃৰ ভগৱানৰ দৰে 10 দিন গৰ্ভত লৈ পিতৃ মাতৃয়ে যেনেকৈ ডাঙৰ দীঘল কৰে তেনেকৈ ডাঙৰ দীঘল কৰিছে নহয় সেৱাটো কিন্তু বহুত আৰু ভগৱান নাই পিতৃ মাতৃ হ'ল ভগৱান মোক যেনেকৈ ল'ৰাটোৱে চৰণত ধৰিছে মাতাচি বৰ বেলেগ আৱেগিক ধৰণৰ দেই মানে আমাৰ মাতাচি কৈছে না পটকে কান্দি দিয়ে মানে বেলেগ আৱেগিক মানে কেলে দুখ কৰিছ আজিৰ দিনটো মানে প্ৰথম আৰম্ভণি কান্দিলে নহ'ব নহয় আচলতে এইটো মানে এইটো আচলতে বেয়া লগা নাই এইটো আচলতে দুখৰ নহয় আচলতে সুখৰ হয় নাই কৈ দে আছে সুখৰ আৰু কি ক'ম বুলি আহিছিলে ক সেইটো কাৰণে সেই কান্দি দিলে বেয়া এতিয়া তোৰ বয়সৰ ল'ৰা ছোৱালীও পিতৃ মাতৃ সেৱা এটা লওক আৰু আশীৰ্বাদ কৰিব চবৰে একেহে মোক যেনেকৈ তই সেৱা এটা লৈছ সিহঁতকো যে হ'লে আশীৰ্বাদ কৰিব নহয় নাই আৰু এটা মই কথা কৈছোঁ দেই এটা 2026 চনটো 26 চন নহয় 25 চন মানে এই আৱেগতে মানে কিবা এটা কৈ আছে 2025 চন সোমাইছে এই বছৰটো হয় নাই 26 চনলৈকে এই বছৰটো ভালে খলে যাব লাগিব নহয় হয় নহয় যাব লাগিব নহয় সেই গতিকে কৈছোঁ আপোনালোককো কৈছোঁ সকলোকে কৈছোঁ আপোনালোকৰ এটা কথা আপোনালোকৰ এই বছৰটো যাবলৈ আপোনালোকৰ নিজৰ স্বাস্থ্যটো ভালে খলে ৰাখিব লাগিব এইটোতো বৰ ভাল কথা কৈছোঁ দেই আচলতে আমাৰ মায়ে এইটো বৰ ভাল কথা ক'লে নহয় হয় 2025 চনটো মানে এই বছৰটো অকল বছৰটো বুলিয়ে নহয় মই হ'লেও কথাটো কৈছোঁ বা গোটেই বছৰটো ভালে কুশলে যাবলৈ হ'লেতো ঠিক আছে স্বাস্থ্যটো মেইন এইটো বৰ ভাল কথা ক'লে স্বাস্থ্যটো ভাল লাগিব স্বাস্থ্যটো ভাল সময়মতে খোৱা বোৱা কৰিব লাগিব সময়মতে যদি দেহাটো যদি কিবা হৈ থাকে ডাক্তৰৰ ওচৰত দেখুৱাবগৈ লাগিব হয় নহয় দেখুৱাই কৰি যেনিবা তেতিয়াতো এই বছৰটো ভালে খলে যাব হয় নাই মানুহৰ কিবা কিবি আৰু কিছুমানৰ যেনিবা কিবা কিবি হৈ থাকিলে এই বছৰটোৰ কাৰণে চোৱাই চিতাই কিবা কৰিবলগীয়া থাকিলেও কৰিব লাগে ঠিকেই এনেকুৱা ধৰণৰ দেই বছৰটো আজি মোৰ পেটটো বিষাই আছে দেই পেটটো বিষাই আছে আমি এলাহ থাকোঁ এই হ'ব দে পেটটো বিষাই আছে ভাল হ'ব এইটো কাইলৈ দেখাম আচলতে তেনেকুৱা নহয় আপোনাৰ বেমাৰ আছে লগালগ যোগ ডক্তৰ ঘৰত দেখাওকগৈ মানে সেই অকণমান পেট বিষেই বহুত ডাঙৰ বেমাৰ হৈ যাব পাৰে আৰু মই ক'লোঁ নাই পণ হিচাপে লওক আজিৰ দিনটো আৰম্ভ হৈছে আপোনাৰ স্বাস্থ্যটোৰ প্ৰতি গুৰুত্ব দিয়ক স্বাস্থ্যটো মেইন আপোনাৰ স্বাস্থ্যটো যদি ভালে থাকে তেতিয়াহে আপুনি যিকোনো কামেই নহওক কৰিব পাৰিব যদি আপোনাৰ যদি স্বাস্থ্যটো বেয়া থাকে আপুনি বেলেগ সংঘৰ্ষ বেলেগ কাম কৰিব নোৱাৰিবতো হয় নহয় নোৱাৰে স্বাস্থ্যটো মেইন আৰু স্বাস্থ্য যদি ডাক্তৰৰ ওচৰলৈ গৈ কিবা কিবি অসুখ বিসুখ হৈ থাকে ডাক্তৰৰ ওচৰলৈ গৈও যদি ভাল নহয় কিবা কিবি যদি ইমান দৰৱ পাতি খায়ো ভাল নহয় তেতিয়া চোৱাওক আজিকালি কিবা কিবি চোৱাই নহয় কিছুমানে নোচোৱাই জানিবা কিছুমানে চোৱাই মানে এনেকুৱা ধৰণৰ দেই আচলতে এইটো আপোনালোকক ক'ব যোৱা নাই অন্ধবিশ্বাসটো আপোনালোকক দিয়াব যোৱা নাই যেনিবা কিছুমানে সেইবিলাক মানে কিছুমান নেমানে সেইটো কথা কৈছোঁ বা মানে কিছুমানে ধৰি লওক বেজালি কিবা সেইবিলাক মানে বা চোৱা মানে যোনসকলে নামানে এইটো নিজৰ নিজৰ পাৰ্চনেল কথা যেনিবা এইটো ক'বলৈ যোৱা নাই এইটো হ'লেও তোমাৰ মায়ে কথাটো কৈছে যেনিবা যোনে যোনটো বিশ্বাস কৰে আপোনালোকে আপোনাৰ নিজৰ মতে কৰক তেনেকৈ কৈছে যেনিবা সেইটো কৈছোঁ মই কৈছোঁ আমাৰ খাতিয়ে কৈছোঁ আমাৰ ঘৰখনত যদি কিবা বেমাৰ আজাৰ হৈ থাকে যে ডাক্তৰ ঘৰত যদি দেখুৱায়ো ভাল নহয় আমি যেনিবা চোৱাওঁ কৈছোঁ চোৱাইছে তাই আমি কৰ্মভাগ কৰি দিলে মানে
ইমান পইচা পাতি ভাঙোগৈ ডাক্তৰৰ ওচৰত গৈ পইচা পাতি ভাগিও ভাল নহয় আমি যদি কিবা এটা যদি চোৱাই চিতা আহি কিবা এটা কৰ্মভাগ কৰিলে আমাৰ ল'ৰা ছোৱালী বা ঘৰখনৰ কিবা এটা অপায় অমংগলবোৰ ভাল হয় সেই আচলতে মানে এনেকুৱা ধৰণৰ দেই আমাৰ মায়ে যেন এইবিলাক কথা কৈছে আমি মানে আচলতে আমি ট্ৰাইবেল মানুহ দেই আচলতে আমি কছাৰী মানুহ আমি ট্ৰাইবেল মানুহ নহয় আমি কিছুমান মানুহ ধৰি লওক কিবা ৰঙা চৰাই বুলি কওঁ ক'লা চৰাই বুলি কওঁ আই চালমা বুলি কওঁ মানে কি নিশ্চয় নীতি নিয়ম আছে হয় নহয় কচোন তই সেইটোকে কৈছোঁ আমাৰ বেমাৰ আজাৰ হ'লে মানে আমাৰ যদি চৰাই চিতাই যদি কৰোঁ নহয় আজি ৰঙা চৰাই বুলি ক'লা চৰাই আই চালমা তেনেকৈ ধৰণৰ কৰিলে আমাৰ ল'ৰা ছোৱালী মানে ধৰি লওক আমি ট্ৰাইবেল মানুহ মানে থাকেই আৰু এতিয়া আমাৰ ধৰি লওক এতিয়া সাজপানী নহ'ল নহয় আমাৰ প্ৰত্যেকটো সাজপানী লাগে মৃতকত দিলেও সাজপানী লাগে গাহৰি মাংস মানে এইবিলাক মেইন হয় নাই আমাৰ সেইবোৰ নহ'লে নহ'ব আমাৰ প্ৰথমতে আমি যেতিয়া আমি বিহুটো আহিছে নহয় আমি মৃতকলে আমি গা পা মূৰ গা ধুই একদম ধুনীয়াকৈ আমি সাজ পানী বনাওঁ কলহৰ মদ বুলি কয় সেইটো বনাই কৰি ধুনীয়াকৈ থৈ পেলাই এই বস্তুটো একদম মানে পাকঘৰ চুকত থ'ব লাগিব হয় নাই পাকঘৰ চুকত আমি কলপাত এখন পাৰি পানী চানী ছটিয়াই ধুনীয়াকৈ থৈ পেলাই সেই কলহটো চুব নিদিওঁ সেই যেতিয়া আমি ধুনীয়াকৈ মাংস আনি যদি প্ৰথমতে সিজাই মেলি কৰি আগলি পাতৰ চম যায় প্ৰথমতে মৃতকক দি সেই মদ কলহ আমি ধুনীয়াকৈ কলহৰ মদটো বাকি ধুনীয়া আগবঢ়াই পেলাই আমি চমজাই পেলাই মাছে মাংস মদ আৰু মাংস তেনেকৈ আগবঢ়াই আমি কৈ দিওঁ মৃতকক কৈ দিওঁ আমাৰ যদি আই বোপাই আছে আই বোপাই নাম কৈ দিওঁ তেতিয়া আমাৰ মৃতকক দিয়াৰ পাছতে আমি খাব পাৰিব আমাৰ তেনেকুৱা নিয়ম আছে আমাৰ হেৰি এছ টি মানুহৰ দেই বহুতৰ কেনেকুৱা ক'ব নোৱাৰোঁ মানে মই নাম হানিও কাকো মেনশ্যন কৰা নাই আমাৰ নিজৰটো কথাই কৈছোঁ আমাৰ তেনেকুৱা তাৰমানে সেইকাৰণে কৈছোঁ আপোনালোককো সকলোকে কৈছোঁ স্বাস্থ্যৰ প্ৰতি ঠিকেই নিজৰ স্বাস্থ্যৰ প্ৰতি অকণমান যতন ল'ব আপোনালোকে একদম পূৰা আজে বাজে বস্তু নাখাব আজে বাজে ঠাণ্ডা ফটোৱা এইবিলাক এই দিয়ক ঠিক আছে আজিকালি কিমান আপডেট হ'ল আপুনি মই ক'লোঁ নাই আজি আপডেট কিমান হ'ল আজি আপুনি যদি এনেকৈ যদি থাকে আপুনি একেটা ৰখি যাব এনেকৈ ২৬ চন আহিব ২৭ চন আহিব এনেকৈ বছৰ গৈ থাকিব কিন্তু আপুনি একেটা জেগাত ৰখি যাব আপুনি আজিয়ে পণ লওক আমুক বেয়া কাম নকৰোঁ নিজৰ স্বাস্থ্যৰ প্ৰতি যতন ল'ম ভাল কাম কৰক চাব আপুনি যেনেকৈ মানে বছৰবিলাক যেনেকৈ আগুৱাই গৈ থাকে আপুনি আগুৱাই যাব এইটোৱে ক'লোঁ একদম ভুল নকৰিব এইবিলাক হয় নাই ভুল নকৰিব এতিয়া তেনেধৰণে যদি সকলো ল'ৰা ছোৱালীয়ে যদি পিতৃ মাতৃকো সেৱা ভাগ ল'লেও আশীৰ্বাদ কৰিব সেইফালৰ পৰাও আপোনালোকে আশীৰ্বাদ পাবা তোমালোকক কৈছোঁ আৰু দেহাটো মুঠতে ভালে কুশলে খোৱা বোৱা কৰিবা আৰু বেয়া নাখাবা কিবাকিবি কি আছে নহয় বেয়া বস্তু কিবাকিবি হোৱাপান চোৱাপান কিবাকিবি উঠোৱা ল'ৰা ছোৱালী নাখাবা দেই আৰু সেইবোৰ খালে নিজৰ দেহাটো কিবা হেৰি হ'ব হেৰি হৈ যাব বেয়া হৈ যাব যেনিবা বেয়া হৈ গ'লে মানে কেনেকুৱা হ'ব নিজে জানিবা সেইটো কাৰণে এই বছৰটো ধুনীয়াকৈ থাকিবা সুস্থ হৈ খোৱা বোৱা কৰিবা বেমাৰ আজাৰ যদি হয় ডাক্তৰ ঘৰলৈ যাবা তেনেকৈ পৰামৰ্শ লৈ এই ২০২৫ চনটো ধুনীয়াকৈ যাবলৈ তোমালোকে হেৰি কৰিবা দেই আশীৰ্বাদ কৰিছোঁ দেই নতুন বছৰ শুভেচ্ছা আছে আকৌ মানে আমাৰ মাথা আছে কথাখিনি ক'লে পাহৰি গৈছে শুভেচ্ছা দে আকৌ নতুন বছৰ শুভেচ্ছা সকলোলৈকে মই দিছোঁ দেই হেপী নিউ ইয়েৰ দেই মই পাহৰি যাওঁ মানে এই নহয় বয়সটো কেনেকুৱা দেখিছেই নহয় মোৰ এতিয়া বয়সৰ অনুপাতে ইমানখিনি কথা মনত নাথাকে হ'লেও আমাৰ মাতাছে বয়স বয় বুলি কৈ থাকে আমাৰ মাতাছে কোনটো ফালৰ পৰা বুঢ়ী আপোনালোকে কৈছে একদম গাভৰু আৰু দুদিনমান আছে ৰ'ব আপোনালোকৰ আশীৰ্বাদ লাগিব আপোনালোকৰ মৰম চেনেহ থাকিব লাগিব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আমাৰ মাতাচিক মানে একদম গাভৰু বনাম মানে মই ক'লোঁ নাই একদম মাতাচিক মানে চাদৰ মাথা তাৰমানে কিনিছোঁ ঐ মই এজন তোক গিফ্ট দিছিলোঁ জানো গিফ্ট চাদৰ মাথা দেখা দে আৰু ইমান কিমান দেখাই থাকে দেখা নাই মানে ফুটনি বুলি ক'ব নেদেখা আজি আকৌ বেলেগ মানে আমাৰ জানুৱাৰী বুলি মানে মাক গিফ্ট এটা দিলোঁ যেনিবা দেই কাপোৰ সেনে দেখাইছিলোঁ যেনিবা এতিয়া দেখা দিবলৈ মাহ নেলাগে হ'ব দিয়ক আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ দেই আপোনালোকে যদি এনেদৰে কাপোৰ যদি ল'ব বিচাৰে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে ডাইৰেক্ট ফ্লিপকাৰ্টৰ হয় একদম বহুত ভাল আপোনালোকে ফ্লিপকাৰ্টলৈ যাওক না আপোনালোকে এনেকৈ পিটিককৈ চুই দিয়ক এই এই চাইডত লাই আছে নাই কাপোৰখানি দেখিছে নাই চাদৰ মেখেলা কিবা কাপোৰ চাপোৰ দেখিছে নাই আপুনি ল'ব পাৰিব মানে বহুত মানে কমটি মূল্যত পায় অনলাইনত যেনিবা এটা ফ্লিপকাৰ্ট হয় ফ্লিপকাৰ্টত আপোনালোকে জানে নহয় একদম বহুত ভাল হয় আপোনালোকে ডাইৰেক্ট একদম পূৰা ডিছক্ৰিপশ্যন লিংক দি আছে ন আপোনালোকে ল'ব পাৰেগৈ হয় নহয় ডিছক্ৰিপশ্যনৰ লিংক দিয়া আছে আপোনালোকে ল'ব পাৰিব আৰু মোৰ আমাৰ ল'ৰাটোৱে তেনেকৈ ডিছক্ৰিপশ্যনত অনলাইন কৰি পিনি আনি দিছে নহয় কাপোৰ যি কি সাজ আনি দিয়ে মই ভালেই পাইছোঁ বাৰু পচন্দে কৰিছোঁ ৰংকেইটা ধুনীয়া ধুনীয়া আনি দিয়ে
সেয়াতে ল'ব পাৰিব আৰু আমি মধ্যম শ্ৰেণীৰ মানুহ বৰ ধন ধান নাই নহয় আমাৰ আমি কমটি দামীয়ে পিন্ধোঁ তাৰমানে হ'লেও কাপোৰ কিযোৰ ধুনীয়া ধুনীয়া নিজে বাচিব পৰা হ'ব হয় নাই আমাৰ ল'ৰা এটা আনিছে যে মই পচন্দে খাইছোঁ আপোনালোকৰ ডিছক্ৰিপশ্যনলৈ যাওক তাত লিংক দিয়া আছে তাত পিটিকি পিনি চাওক কেনেকৈ লগা নিজেও যাব পাৰিব চাব পাৰিব ন ল'ব পাৰিব আমাৰ ল'ৰা এটা আনি দিয়াই পচন্দ কৰিছে এইটোকে কৈছোঁ দেই আপোনালোকক আৰু মই এনেকৈ কৈছোঁ আৰু ঠিক আছে হ'ব দিয়ক আকৌ শেষত ক'ব বিচাৰিছোঁ হেপী নিউ ইয়েৰ 2025 চনটো ভালে ভালে যাওক আপোনালোকৰ মনৰ যোনখিনি কামনা আছে মানে আপোনালোকৰ 24 চনটোত মানে সফল নোহোৱা যোনখিনি কাম সেইখিনি আপোনালোকৰ 25 চনটোত সফল হ'ব লাগে আৰু ভালে ভালে যাওক আজি 1 তাৰিখটো আজি ইয়াতে মানে ঘৰতে মই উদযাপন কৰিম ভিডিঅ'টো দিম কালিলৈ 2 তাৰিখে আপোনালোকে 2 তাৰিখে চাবলৈ পাব ঠিক আছে আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক লগৰ বন্ধু বৰ্গলে ঠিক আছে আৰু লগতে ভাল কমেণ্ট এটা কৰক নিজৰ বুলি আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে চেনেল ছাবস্ক্ৰাইব কৰিব ধন্যবাদ